লগত আৰু আপোনালোকে বহুতে ডিমাণ্ড কৰি আছিলে যে ডেটছন গো খনৰ যিখন ডেটছন গো আছিলে মোৰ ডেটছন গো খনৰ আপোনাৰ ফুল ভিডিঅ' লাগে বুলি কৈছিলে এইটো যে দেখাব কৈছিলে আৰু আগৰ ভিডিঅ'টো বহুতে মৰম দিছে তাৰ বাবে ধন্যবাদ থাকিল আৰু বাকী আজি আৰম্ভ কৰিছো ডেটছন গো খনৰ পৰা চিংগুল ভিডিঅ' লাগে কৈছে চিংগুল ভিডিঅ' লৈ আহিছো আজি ডেটছন গো খনৰ পৰা ফ্ৰণ্টৰ পৰা এবাৰ লুকছটো চাই লওক ফ্ৰণ্টৰ পৰা কি ধুনীয়া হৈছে লুকছটো বহুত বেছি ধুনীয়া গাড়ীখন চিংগুল ওনাৰ হয় গাড়ীখন বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে আৰু ইয়নখন আপোনাৰ বুকিং হৈছে গতিকে ইয়নখনৰ কথা মই এতিয়া নাপাতো ফাইনেন্স কৰি আছো এজনৰ লগত আৰু বাকী ডেটছন গ'খন আপোনালোকে ফাইনেন্সত ল'ব পাৰিব সম্পূৰ্ণ ভিডিঅ' দেখাই যাম আপোনালোকে ভিডিঅ'ৰ সেই লাষ্টলৈকে চাব স্কিপ নকৰিব তেতিয়াহে বুজি পাব গাড়ীখনৰ ফ্ৰণ্টৰ পৰা লুকছটো পাছত বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন 20% মান আপোনাৰ বাম্পাৰ চাম্পাৰ টাচপিন আছে কিন্তু গাড়ীখন মোটামুটি আপোনাৰ অৰিজিনেলতে আছে ফাৰ্ষ্ট ডিলাৰ হয় 2019 হয় গাড়ীখন বহুত বেছি ধুনীয়া কণ্ডিশ্যন আছে মই ৱাগানটো দেখাই দিছো গাড়ীখন ফ্ৰণ্টৰ পৰা গেটআপটো চাওক বহুত বেছি ধুনীয়া আৰু বহুতে ক'ব পাৰে যে এখন অল্ড মডেলটো হয় আপোনাৰ গতিকে মই দামে দৰে গোটেইখিনি ক'ম আৰু ফিচাৰ্ছখিনি দেখাম এইটো অল্ড মডেল নহয় 2019 মডেল হয় আৰু এই মডেলটো আপোনালোকক খুব কম ওলাইছিলে এইটো যি পিচ ওলাইছিলে মানে বোধহয় একদম কম ওলাইছিলে আৰু সেইটো পাবলৈ নাই গাড়ীখনৰ মাইলেজৰ পৰা ধৰি বহুত বেছি ধুনীয়া গাড়ীখন মই দেখাই দিছোঁ আপোনালোকক বেক চাইডৰ পৰা ভিডিঅ'টো স্কিপ নকৰিব বেকৰ পৰা লুকছটো চাওক গো প্লাছখন নহয় এখন চিংগুল গ'খন হয় ইয়াত আপুনি এয়াৰবেগ পাই যাব আপোনাৰ গোটেইখিনি ফিচাৰ্ছ পাব আৰু আপোনাৰ LCD বেক কেমেৰা গোটেইখিনি কোম্পানী ফিটতে হয় এইটো বেক কেমেৰা লাগি আছে আৰু এখন বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে এইফালৰ পৰা লুকছটো চাওক বহুত বেছি ধুনীয়া হৈ আছে আৰু মই এতিয়া গৈ আছোঁ এইটো হাইৱে হয় মই এতিয়া গৈ আছোঁ নগাঁও আৰু নগাঁৱলৈ যাম গতিকে মই ফেমিলি লৈ আহিছোঁ লগত আৰু গাড়ীখনত টেষ্ট ড্ৰাইভো হৈ যাব মইতো টেষ্ট ড্ৰাইভ কৰিলোঁ গাড়ীখন কিন্তু তথাপিতো আপোনালোকক দেখাবলৈ মই এবাৰ গাড়ীখনে লৈ আহিছোঁ মাইলেজো খুব মজা টায়াৰ দেখিছে নতুন হৈ আছে একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে এইফালৰ টায়াৰটো ভাল বহুত বেছি ভাল টায়াৰ বেকৰ পৰা বেকৰ চিট টিটবিলাক চাওক একদম লেডাৰ লাগি আছে বহুত ধুনীয়া লাগি আছে ইয়াত মানে মানুহ নবহিলে গাড়ীখন যাৰ আছিলে তেখেতৰ বেকত কোনো নবহিলেই গাড়ীখন মানে তেখেতে একদম ছিংগুল অ'নাৰ চলালে আৰু গাড়ীখন এই আগ চিটতে যি বহিলে মানে মানুহ তেখেতে নিজে কৈছে যে ইয়াত বোলে মানুহ মোৰ বেকৰ চিটত কোনো নবহিলে আৰু গাড়ীখনৰ চব সম্পূৰ্ণ চিল আছে এইবিলাক সম্পূৰ্ণ চিল আছে আৰু এইটো পাৱাৰ উইণ্ড' 4খন পাই যাব বহুত বেছি কমফৰ্ট মানে গাড়ীখন চলাবলৈ আৰু নিচানৰ গাড়ী বহুত বেছি ভাল এখন ডেটছন হয় আৰু এইটো আপোনাৰ এই গ্লাছৰ মেৰৰ এডজাষ্টাৰ হয় এজন ড্ৰাইভাৰজনৰ ওচৰতে থাকে এইটো আপুনি ধৰক এইফালে পকাবলৈ মেলিবলৈ দৰকাৰ নাই আৰু ইয়াতে আপুনি কৰিব পাৰিব গোটেইখিনি দুইখন গ্লাছ ইয়াতে হ'ব আৰু এইটো LCD কোম্পানী ফিটেড লাগি আছে আপোনাৰ 6 ইঞ্চি LCD লাগি আছে এইটো আপোনাৰ মই দেখাই দিছোঁ কিমান চলিলে কিলোমিটাৰ 62,000 চলিছে আৰু এতিয়া অকণমান চলিব যিহেতু মই নগাঁও গৈ আছোঁ আৰু এয়াৰবেগ এটা পাই যাব এয়াৰবেগ এটা পাই যাব সেইখন বহুত বেছি ধুনীয়া লুকছত আছে আৰু পুৰণা মডেল যিখন আছিলে ডেটছন গো সেইখনৰ এই হেণ্ডবেগডাল আপোনাৰ ইয়াতহে থাকে ইয়াত নাথাকে গতিকে এইখন আপোনাৰ আপ মডেল হয় এইখনৰ গতিকে পুৰণাখনৰ লগত আপোনালোকে কম্পেয়াৰ নকৰিব আৰু এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন মই ৰানিং কৰিছোঁ ৰানিং কৰা এটা ভিডিঅ' মই আপোনালোকক লগাই দিম চাই দিব আপোনালোকে বহুত বেছি ধুনীয়া এইবোৰ পলিথিন অঁতৰা নহ'লে পলিথিন লাগি থাকিলে আৰু গাড়ীখনৰ গোটেইখিনি মই আপোনালোকক দেখাইছোঁ গাড়ীখনৰ পলিথিন চলিথিনবিলাক ওপৰত খোলাই নাই এয়াৰবেগ পাই যাব মিউজিক চিষ্টেম দেখিলেই আপোনালোকে আপোনাৰ হেৰি লাগি আছে LCD লাগি আছে বেক কেমেৰা লাগি আছে গোটেইখিনি ফিচাৰ্ছে আছে আৰু টায়াৰখিনিও গোটেইখিনি ভাল ফ্ৰণ্টৰ দুটা মই টায়াৰ দেখাই দিম এতিয়া এবাৰ ইঞ্জিনটো চাওঁ আহক একদম চাউণ্ডলেছ হয় গাড়ীখন বহুত বেছি ধুনীয়া খালি অকণমান লেতেৰা হৈ আছে মই আপোনাক ডেলিভাৰী যেতিয়া দিম তেতিয়া মই আপোনালোকক ঠিক কৰি দিম এইটো ছাৰ্ভিচিং মানে কৰি দিম ধুনীয়াকৈ আৰু বেটেৰী একদম ব্ৰেণ্ড নিউ এইটো মই নিজে লগাইছোঁ বেটেৰীটো আগতো আপুনি গাড়ীখন নচলাই মানে তেখেতৰ বেটেৰীটো ডাউন হৈ গুচি গ'ল যে এপন চেপন সম্পূৰ্ণ চিল আছে ইঞ্জিন সম্পূৰ্ণ চিল ফটো আজিলৈকে নট বল্ট এটাত হাত লগোৱা নাই বহুত বেছি ধুনীয়া কণ্ডিশ্যন আমাকে মানে একদম চকু মুদি একদম লং ড্ৰাইভ কৰিব য'তে যায় টেনশ্যন নাই কাৰণ মই নিজে যিহেতু এতিয়া মই নগাঁও গৈ আছোঁ আৰু তাতে পৰিয়াল লৈ গৈ আছোঁ গতিকে আপোনালোকে চলোৱাৰ আগত এবাৰ মই নিজে টেষ্ট ড্ৰাইভ কৰি লৈছোঁ আপোনালোকে চলোৱাৰ আগত মই টেষ্ট ড্ৰাইভটো বহুত কৰিলোঁ মই এইখন আপোনাৰ লৈ পেলাই মই নোযোৱা জেগা নাই আৰু তথাপিতো আকৌ এবাৰ আজি ওলাইছোঁ পৰিয়াল লৈ পেলাই আপোনালোকক যিহেতু দেখাব লাগে আৰু এবাৰ চাই ল'ব আপোনালোকে আহক এইবিলাক সম্পূৰ্ণ চিল আছে এইবিলাক সম্পূৰ্ণ চিল আপোনালোকে একো কৰিব নালাগে জাষ্ট গাড়ীখন নিব লাগে তেল ভৰাব লাগে আৰু চলাব লাগে আৰু এইখনৰ ফিচাৰ্ছ বুলিবলৈ গোটেইখিনি মই আপোনালোকক দেখাইছোঁ আপোনাৰ এয়াৰবেগলৈকে গোটেইখিনি A to Z আছে ABS গোটেইখিনি পাই যাব ইণ্টেৰিয়ৰটো দেখিছে ইণ্টেৰিয়ৰ খুব সুন্দৰ হৈ আছে কোম্পানী ফিটত মিউজিক চিষ্টেম লাগি আছে ডিছপ্লে লাগি আছে আৰু চিট কভাৰো ভাল 5 মেনুৱেল গিয়াৰ হয়
বাকী আপোনালোকক দেখালোৱে আৰু বেকত এয়া বহি আছে ছোৱালী আমি ওলাইছো এতিয়া এয়া যাবলৈ ওলাইছো আৰু বাকী গাড়ীখনৰ বিষয়ে আপোনালোকক আৰু দেখি যি আছে দেখালোৱে মই আৰু এই গাড়ীখন ল'বলৈ হ'লে আপোনালোক আহিব লাগিব যোৰহাট আপোনাৰ মাললী বাইপাছত আহিব তাৰপৰা আহি পেলাই মোক এটা ফোন কৰিব স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া আছে আৰু গাড়ীখনৰ আপোনালোকৰ ডাউন পেমেণ্টত ল'ব পাৰিব গাড়ীখন আপোনালোকৰ 1 লাখ টকা বা 95,000 আপোনালোকে ডিপি দি পেলাই গাড়ীখন ল'ব পাৰিব আৰু গাড়ীখনৰ মূল দামটো হ'ব 290 একদম ফাইনেল ফিক্স দাম এইটো 290 হ'ব 290 তে ইনক্লুডিং জিএসটি চেছে যিখিনি আছে গোটেইখিনি ইনক্লুড থাকিব তাত আপোনালোকে বেলেগ পইচা ভৰিব নালাগে আৰু সেইটো আপোনালোকৰ নিজৰ থাকিব বাকী মোৰ আগত যি ফাৰ্ষ্ট কৰি দিম বাকী আপোনালোকৰ যদি গাড়ীখন ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব ভাল লাগিলে তেতিয়াহ'লে ডাইৰেক্ট হোৱাটছএপত মেছেজ কৰিব যদি বুকিং কৰিবলৈ হয় স্ক্ৰীণত নাম্বাৰ দিছো তাত গৈ আপোনালোকে বুকিং কৰিব পাৰিব আৰু টিয়াগোখন আছে টিয়াগোখন মোৰ বহুতে ফোন কৰি আছে ভিডিঅ' লাগে মই টিয়াগো ফুল ভিডিঅ' এটা লৈ আহিম আপোনালোকলৈ অতি সোনকালে আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এবাৰ শ্বেয়াৰ কৰি দিব যাতে আপুনি ল'ব নোৱাৰিলেও বেলেগ এজনে ল'বলৈ পায় আজিলৈ আহিছো ধন্যবাদ গাড়ীখন চলাবলৈ বিৰাট কমফৰ্ট একদম চাউণ্ডলেছ হয় আৰু AC লগালে আপোনালোকে ইয়াৰ মাইলেজ পাব 19 আৰু AC নলগালে পাব 21 গতিকে হাইৱেত বহুত ধুনীয়া মাইলেজ আহে গতিকে কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰক স্ক্ৰীণত নাম্বাৰ দি দিছোঁ